ভাৰতীয় হজযাত্ৰীসকলৰ বাবে সুখবৰ যোৱা বছৰৰ তুলনাত হজযাত্ৰাৰ খৰচ কম হ'ব 2024 চনত 2024 চনৰ বাবে হজযাত্ৰাৰ পেকেজ হায়দৰাবাদ দিল্লী মুম্বাই আহমেদাবাদৰ হজযাত্ৰীসকলৰ বাবে আটাইতকৈ কাৰ্যক্ষম আৰু সুলভ হ'ব বুলি ভাৰতীয় হজ কমিটিয়ে ঘোষণা কৰে এই ঘোষণা কৰে হজ কমিটিৰ মুখ্য কাৰ্যবাহী বিষয়া লিয়াকত আলী আফাকিয়ে উল্লেখযোগ্য যে অসমৰ পৰা এইবাৰ হজলৈ যাব বিচৰা হজযাত্ৰীসকলৰ খৰচ হ'ব 4,09,800 টকা হায়দৰাবাদৰ বাবে 2024 চনত হজযাত্ৰাৰ পেকেজৰ আংশিক খৰচ 3,34,700 টকা মুম্বাইৰ পৰা যোৱা হজযাত্ৰীসকলৰ পেকেজৰ মূল্য 3,21,150 টকা দিল্লীৰ পৰা 3,30,100 টকা আহমেদাবাদৰ পৰা 3,32,700 টকা বিহাৰৰ গয়াৰ পৰা যোৱা হজযাত্ৰীৰ খৰচ সৰ্বাধিক হ'ব গয়াৰ পৰা যোৱা হজযাত্ৰীৰ খৰচ 4,11,600 টকা হ'ব বুলি অনুমান কৰা হৈছে কেন্দ্ৰীয় হজ কমিটিয়ে এইবাৰ প্ৰতিজন হজযাত্ৰীৰ বাবে 15,180 টকা কুৰবানী মাচুল নিৰ্ধাৰণ কৰিছে কেচুৱাৰ বাবে অতিৰিক্ত মাচুল 9,700 টকা আহমেদাবাদ লক্ষ্ণৌ দিল্লী কোচিকে ধৰি কেইবাটাও এম্বাৰ্কেশ্যন পইণ্টৰ পৰা 2024 চনৰ হজৰ বাবে বিমান ভাড়া যথেষ্ট হ্ৰাস পাইছে আহমেদাবাদ নাগপুৰ লক্ষ্ণৌ আৰু দিল্লীৰ হজযাত্ৰীৰ বিমান ভাড়া যোৱা বছৰৰ তুলনাত ক্ৰমে 45,000 30,000 26,000 আৰু 20,000 টকা হ্ৰাস পাইছে উল্লেখযোগ্য যে ভাৰতৰ পৰা হজযাত্ৰীৰ প্ৰথমখন বিমান 9 মেত মদিনালৈ ৰাওনা হ'ব এইবাৰ ভাৰতীয় হজযাত্ৰীৰ অধিকাংশই সৌদি এয়াৰলাইন্স এয়াৰ ইণ্ডিয়া ফ্লাইনাছ স্পাইচজেট আৰু ফাইডেলৰ দৰে বিমান সংস্থাৰ বিমানেৰে যাত্ৰা কৰিব